মই মাননীয় ভূপেন কুমাৰ বৰা ডাঙৰীয়াক মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মাননীয় ভূপেন কুমাৰ বৰা ডাঙৰীয়াক আমাৰ দলৰ সক্ৰিয় সদস্যক আৰু যি আমাৰ ৰিচিপ্ট সেই ৰিচিপ্ট প্ৰদান কৰিছে। চন্দ্ৰ বৰুৱা ডাঙৰীয়াকো দলৰ সক্ৰিয় সদস্যতা মেম্বাৰশ্বিপ প্ৰদান কৰিছে মানে দিলীপ শইকীয়া ডাঙৰীয়াই। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ প্ৰতিষ্ঠাৰ নেতৃত্বৰ বাবে আকৰ্ষিত হৈ আজি কংগ্ৰেছ দলৰ বহু অভিজ্ঞ জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু ভাৰতীয় জনতা পাৰ্টিৰ যোগদানৰ বাবে আহিছে। আপোনালোকে গম পাইছে 11টা বজাৰ পৰা মাননীয় প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয় অসম প্রদেশ কংগ্রেসের প্রাক্তন সভাপতি ভূপেন কুমার বরা রবিবার ভারতীয় জনতা পার্টিতে যোগ দিয়েছেন। তিনি গুয়াহাটিতে বিজেপি রাজ্য সদর দপ্তর বাজপেয়ী ভবনে আয়োজিত এক অনুষ্ঠানে দলের সদস্যপদ গ্রহণ করেন। এই উপলক্ষে অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা এবং বিজেপির রাজ্য সভাপতি দিলীপ শইকিয়া উপস্থিত ছিলেন। ভূপেন বরা কংগ্রেসের বিরুদ্ধে বেশ কিছু অভিযোগ এনেছেন এবং বলেছেন যে দলটি তার মূল মূল্যবোধ থেকে বিচ্যুত হয়েছে এবং দেশের আত্মসম্মানকে আঘাত করেছে। তিনি বলেন তিনি 32 বছর ধরে কংগ্রেসে ছিলেন কিন্তু এখন বিজেপিতে যোগ দিচ্ছেন কারণ তিনি মনে করেন বিজেপির নীতি এবং নেতৃত্বে বিশ্বাস আছে। ব্যুরো রিপোর্ট, নববার্তা টিভি। আশাৰে কনকলতা মুকুন্দ কাকতিয়ে বলিদান দিছিল, যি আশাৰে কুশল কোঁৱৰ মণিৰাম দেৱানে বলিদান দিছিল, সেই আশা আহি থকা সময়ত বিজেপিৰ কৰ্মকৰ্তা নেতৃত্বৰ হাতত ধৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ এষাৰ কথা মই নকলে ভুল হ'ব, সময় কমি আহিছে যে মোৰ ৰাজনৈতিক জীৱন কালত পঢ়িবলৈ পাইছিলো দেৱকান্ত বৰুৱা অসমৰ পৰা বহুত ডাঙৰ নেতা আছিল আৰু চকুৰে দেখিছিলো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ দেশত প্ৰভাৱশালী নেতা আছিলে পি.এ. চাংমা ডাঙৰীয়া। আৰু সাম্প্ৰতিক আমাৰ সময়ছোৱাত সমগ্ৰ দেশত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবৰ কাৰণে আহিছো। এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছো। মই আগতে বন্দে মাতৰম জয় অসম বুলি কওঁ, সেইকাৰণে মই অকণ থমকি কৈছো, ভাৰত মাতা কি জয়, জয় অসম। असम प्रदेश कांग्रेस कमेटी के भूतपूर्व अध्यक्ष और मौजूदा कैंपेन कमेटी का चेयरपर्सन भूपेन बरा जी ने योगदान किया है। कल भूपेन बरा जी ने माननीय गृह मंत्री अमित शाह जी को भी साक्षात किए। भूपेन बरा जी का बहुत बड़ा कांग्रेस में कंट्रीब्यूशन था और कम से कम 33 ईयर्स उन्होंने कांग्रेस को सेवा किया। आज से उनका एक नया जीवन शुरू होगा। भारतीय जनता पार्टी का जो राष्ट्र प्रथम ये नीति को आगे रखते हुए हम लोग एक साथ काम करेंगे और भूपेन बरा जी को भी मैं उनका नया राजनैतिक जीवन के लिए शुभकामनाएं। সতীৰ্থসকল আৰু বিজেপি দলৰ নেতৃবৃন্দ, ইয়াত উপস্থিত থকা পৰম পূজনীয় সুধীবৃন্দ, সাংবাদিক বন্ধুসকল, ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গানত লিখিছিল যে বিশ্ব প্ৰেম বিনন্দিয়া বুলি তুমিওতো জানা সমনীয়া, নিজ মাতৃৰ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বৃথা, বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই জানো ভাল পাব, পৃথিৱীত জনমী সচেতন নহ'লে প্ৰাপ্যও ঠিকাতে হেৰাব। মই এতিয়া 56 বছৰ বয়সত ভৰি দিছোঁ। উপাৰ্জন কৰাৰ ইচ্ছা থকা হ'লে
ব্যৱসায় কৰিব পাৰিলোহেঁতেন, মোৰ সৰু ভাতৃয়ে ব্যৱসায় কৰে। চাকৰি কৰিব পাৰিলোহেঁতেন, মোৰ ঘৰখনত মোৰ পৰিবাৰকে প্ৰমুখ কৰি সকলোৱে ভাল চাকৰি কৰে। কিন্তু মই বিশ্ববিদ্যালয় শিক্ষা সাং কৰি এটা আদৰ্শ, এটা চেতনা আৰু এটা দেশ সেৱাৰ মনোভাৱেৰে পৰা মোৰলৈকে প্ৰথমগৰাকী সভাপতি কাষত ৰাহুল গান্ধী থাকোঁতে মই তেজেৰে ৰাঙলী হৈছিলোঁ দলটোৰ কাৰণে, আৰু তেতিয়া মোৰ জেকেটটো তেজেৰে তিতি গৈছিল। আৰু আজি কংগ্ৰেছে যিখন ট্ৰল কৰা ফটো, তাতে জেকেটটোৱে আপোনালোকে দেখিবলৈ পাব। মোৰ তেজৰ মূল্যাংকন হ'লনে নাই? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুতে কয় মোৰ পুৰণা বন্ধু, 15 চনলৈকে মোৰ সম্পৰ্ক খুব ভাল আছিল। 15 চনত आसाम प्रदेश कांग्रेस कमेटी के भूतपूर्व अध्यक्ष और मौजूदा कैंपेन कमेटी का चेयरपर्सन भूपेन बरा जी ने योगदान किया है। कल भूपेन बरा जी ने माननीय गृह मंत्री अमित शाह जी को भी साक्षात किए। भूपेन बरा जी का बहुत बड़ा कांग्रेस में कंट्रीब्यूशन था और कम से कम 33 इयर्स उन्होंने कांग्रेस को सेवा किया। आज से उनका एक नया जीवन शुरू होगा। भारतीय जनता पार्टी का जो राष्ट्र प्रथम ये नीति को आगे रखते हुए हम लोग एक साथ काम करेंगे और भूपेन बरा जी को भी मैं उनका नया राजनैतिक जीवन के लिए शुभकामनाएं। জাহাজত লগ পাইছোঁ এদিন ত্ৰিপুৰাৰ পৰা আহোঁতে। একেখন ফ্লাইটত মই আৰু আব্দুল খালেক আৰু তেতিয়া বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। এদিন মই দিল্লীৰ পৰা আহোঁতে একেটা ছিটত মই আৰু দিলীপ শইকীয়া ডাঙৰীয়া বহিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কাষৰ ছিটৰ পৰা আহি পেলাই মোৰ লগত কথা পাতিছিল। আৰু এদিন মই লগ পাইছিলোঁ বৰপেটাৰ মহাসত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ দেহবসানৰ খবৰ ল'বলৈ যাওঁতে অকণমান ওচৰে ওচৰে বহিবলৈ সুযোগ পাইছিলোঁ। মই যিকোনো সাধাৰণ মানুহে বুজি পাব। এতিয়াও মই সেই কবিতাৰে আপোনালোকক বুজাম, মোক সময় নাই, 9 মিনিট সময় দিছে। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি বতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ বা আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা সেই বাট। মই আপোনাক মাজুলী সত্ৰলৈ নিওঁতে মই এই কথা ৰাহুল গান্ধী ডাঙৰীয়াক টেলিফোনত কৈছিলোঁ। তেতিয়া তেখেতে কৈছে তুমিও হিউমিলেট হৈছা, ময়ো হিউমিলেট হৈছোঁ। তেতিয়া মই গম পালোঁ যে তাৰ মানে মই হিউমিলেট হৈ থাকিব লাগিব। মই মোৰ আগতেও মুখ্যমন্ত্ৰীয়ে বহুত কথা কয়, মই সেই কথাটো তেনেকুৱা সাধাৰণ ঘটনা বুলি লৈছিলোঁ। কিন্তু মোৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এজন বিষয়াই যোগাযোগ কৰিলে, অসমৰ এজন জ্যেষ্ঠ সাংবাদিকে টেলিফোনত কথা পাতিলে, বোলে সন্ধ্যা 6:30 বজাত মুখ্যমন্ত্ৰী আপোনাৰ ঘৰলৈ যাব। বহুতে ভাবিছিল ভূপেন বৰাই ঢেৰ স্বত্ব দিব। আহিছিলোঁ, আমাক শিকোৱা হৈছিল যে ৰাজনীতিত 3টা স্বাৰ্থ থাকে। এটা ব্যক্তি স্বাৰ্থ, তাক কোনেও বাদ নিদিয়ে। এটা দলৰ স্বাৰ্থ, সেয়া কোনো